হেল্ল' এভৰিৱান, মোৰ অন্য এটা মিনি ব্লগত স্বাগতম জনাইছোঁ। ইমান দিনতো মোৰ ভিডিঅ'বোৰ টাউনৰ পৰা চাইছে, এতিয়াৰ পৰা গাঁৱৰ পৰিৱেশবোৰ দেখাম। তো আমাৰ ঘৰৰ ওচৰৰ পৰিৱেশটো দেখালোঁ। তাৰপিছত কাম চাম কৰি আহিলোঁ ৰিলছ এটা বনাবলৈ। একদম ট্ৰেণ্ডিঙত চলি আছিল গানটো, তাৰ কাৰণে আধা বনালোঁ আৰু বাহিৰত যাব লৈছিলোঁ, তেতিয়াই বৰষুণ আহিলে নবনালোঁ। পিছত গৈছোঁ মই মোৰ খুৰাহঁতৰ ঘৰত গৈছিলোঁ, তাৰ পৰা আহিলোঁ। আহি 2 দিন পিছত আকৌ এইটো বনালোঁ। এয়া মেকআপৰ যিমান বস্তু আছিল মই উলিয়াই লৈছোঁ। লোৱাৰ পিছত এতিয়া অলপ চলপ ভাবিছোঁ ভিডিঅ'বোৰ দিওঁ। ঘৰত অহাৰ পিছত যে ইমান কামতো ব্যস্ত আছিলোঁ আৰু আমাৰ ঘৰতো অলপ প্ৰব্লেম হৈ আছিল, তাৰ কাৰণে মই ভিডিঅ' শ্বুট কৰা নাই আৰু মনো ভাল নহয়। এতিয়া ভাবিছোঁ ইমান দিন হৈ গ'ল যিহেতু অলপ মেকআপবোৰ কৰোঁ নিজৰ ওপৰতেই, পাহৰি যাম চাগে আৰু মাজে মাজে কৰি থাকিম। আৰু এয়া মোৰ মেকআপ ডান হোৱা নাই, এয়া পাউডাৰ ছেট কৰি আছোঁ আৰু লাইটৰ প্ৰব্লেম আছে, আপোনালোকে এডজাষ্ট কৰি ল'ব। লাহে লাহে চব কৰিম এতিয়া যিহেতু নতুন। আৰু এয়া মোৰ মেকআপ ডান, কেনেকুৱা হৈছে জনাব দেই। আগত একাডেমীত যেনেকা মেকআপ কৰিছিলোঁ আৰু এতিয়া যে কৰিছোঁ মিলিছে নে মিলা নাই সেইটো জনাব। এইফালে এইটো ট্ৰেণ্ডিং ৰিলছ, মই 3টা ৰিলছ বনাইছিলোঁ আৰু এইটো কেনেকুৱা কি ৰিলছ হ'ব আপোনালোকে জনাবচোন কমেণ্টত। আজি ইমানেই।